ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ ত্ৰিকোণমিতি পাঠটো পঢ়াবলৈ ওলাইছোঁ হয়নে ত্ৰিকোণমিতি এই শব্দটোৰ অৰ্থ চোৱা ট্ৰাই মিন্স হোৱাট ট্ৰাই মিন্স 3 মানে 3 ইয়াৰ অৰ্থ হ'ল 3 হয়নে গণ মিন্স সাইড যে গণটোৰ অৰ্থ হৈছে আমাৰ কি হ'ল সাইড আৰু হৈছে মেট্ৰন মিন্স মিত্ৰি মিন্স সেইটো হৈছে মিজাৰ গতিকে ত্ৰিকোণমিতিৰ অৰ্থ হৈছে মানে তিনিটা বাহুৰ জোখৰ মানে মিজাৰৰ বুজি পাইছা এইটো হৈছে আমাৰ এটা গ্ৰীক ভাষাৰ শব্দ ত্ৰিকোণমিতি হৈছে আমাৰ এটা গ্ৰীক ভাষাৰ শব্দ আৰু ইয়াৰ অৰ্থটো আমি কৈয়ে দিলোঁ যে ত্ৰিকোণমিতিত আমি কি কৰিম এটা ট্ৰাইংগুলৰ ৰাইট এংগুল ট্ৰাইংগুলৰ এই বাহুবিলাকৰ ৰিলেশ্যন মানে সম্পৰ্কৰ বিষয়ে ইয়াত আলোচনা কৰিম এনে আমি সাধাৰণতে কি এংগুলবিলাক কোনটো ডাইৰেকশ্যনত মিজাৰ কৰোঁ হয়নে এইটো ধৰা এংগুলবিলাক আমি কি ৱাইজ ৰিপ্ৰেজেণ্ট কৰোঁ এণ্টিক্লক এ অ' বিৰ মিজাৰ উলিয়াব লাগিলে আমি ধৰা কিমান আছে ডিগ্ৰী হয়নে এংগুলৰ মিজাৰটো কি হ'ল তাৰ ইউনিটটো কি আছিল ডিগ্ৰী আছিল গতিকে এ অ' বিৰ মিজাৰ কিমান সেইটো হ'লে আমি এনেকৈ কি কৰিম এণ্টিক্লক ৱাইজ মানে কি কৰোঁ মিজাৰ কৰোঁ কিন্তু আমাৰ ত্ৰিকোণমিতিত কি আছে প্লাছ ৱাইজত আমি এনেকৈ মিজাৰ কৰিব পাৰোঁ মানে প্লাছ ৱাইজ যেতিয়া ধনাত্মকৰ ফালে যেতিয়া আমি মিজাৰ কৰিম সেইটো কি হ'ব ঋণাত্মক এংগুল হ'ব গতিকে এইটো আমাৰ ঋণাত্মক কোণ হ'ব এতিয়া আমি ইয়াত এটা একোটি এংগুল ল'ম এইটোতো তোমালোকে জানা এইটো হ'ল ৰাইট এংগুলৰ চিম্বল সমকোণৰ চিম্বল ইয়াৰ যিডাল অপজিট বাহু হয়নে অপজিট চাইডডালক কি বুলি কয় অতিভুজ হয়নে ইয়াৰ নাম হ'ল হাইপোটেনাছ তাৰপিছত আমি ধৰা এই এংগুলৰ কথা কৈছোঁ এই কোণত এইটো হ'ল ভূমি বেছ আৰু এইডাল হৈছে লম্ব পাৰপেণ্ডিকুলাৰ বুজি পাইছেনে এইখিনি যে ইয়াত আমি এটা যদি ৰাইট এংগুল সমকোণী ত্ৰিভুজ লৈ লওঁ সমকোণী ত্ৰিভুজৰ যিটো আমাৰ 90 ডিগ্ৰী আছে সেই 90 ডিগ্ৰীৰ অপজিটত যিটো এংগুল আছে সেইটো আমাৰ কি এংগুল বুলি চাইড আছে সেইডালক কয় হাইপোটেনাছ বুলি কয় অতিভুজ আৰু যিটো আমি সূক্ষ্মকোণ ল'ম একৈট এংগুল সেই সূক্ষ্মকোণৰ লগত যিডাল বাহু লগ লাগি থাকিব সেইডালক বেজ বুলি কয় ভূমি বুলি কয় আৰু যিডাল সূক্ষ্মকোণৰ বিপৰীতে আছে হয়নে নহয় যিডাল আমাৰ ভূমি নহয় সেইডালক লম্ব পাৰপেণ্ডিকুলাৰ বুলি কোৱা হয় এতিয়া আমি এই এ বি চি ট্ৰাইংগুলৰ এই ট্ৰাইংগুল যিটো আমাৰ এ বি চি দিয়া আছে এই এ বি চি ট্ৰাইংগুলৰ এই যে আমি এটো লৈছোঁ সূক্ষ্মকোণ হয়নে একৈট এংগুল এই সূক্ষ্মকোণ ইয়াৰ ওপৰত ডিপেণ্ড কৰি তাৰমানে ইয়াৰ বেছ কোনটো আছে বেছডাল কি হ'ল ভূমি কোনডাল আছে এ বিডাল আৰু পাৰপেণ্ডিকুলাৰ মানে লম্ব এই যিটো কোণটোৰ সন্মুখত থকা বাহুডাল কোনডাল বি চি বুজি পালা আপুনি তাৰপিছত আৰু আমাৰ অতিভুজ হাইপোটেনাছ মানে অতিভুজ আমাৰ কোনডাল হৈছে এ চিডাল হৈছে আমাৰ অতিভুজ হৈছে বুজি পাইছে নে এইখিনি যে এ চিডালক আমি কি হিচাপে লৈছোঁ অতিভুজ হিচাপে লৈছোঁ ক্লিয়াৰ হৈছে এইখিনি কথা এতিয়া আমি কি কৰিম বিভিন্ন অনুপাতবিলাক নিৰ্ণয় কৰিম এতিয়া আমি সম্পৰ্কবিলাক উলিয়াই ল'ম হয়নে যেনে ধৰা সম্পৰ্ক মানে কি ৰিলেশ্যনবিলাক কি ল'ম যে তোমালোকৰ ঘৰত আলহী আহে এনে আহে নেকি আলহী ৰিলেশ্যনৰবিলাক কিছুমান হয়তো মামা কিছুমান খুৰা কিছুমান বন্ধু বান্ধৱী তাৰমানে কি হয় মানুহে মানুহৰ ঘৰত কি লৈ আহে সম্পৰ্কবিলাক লৈ আহে গতিকে ইয়াতো আমি কি ক'ম সম্পৰ্কৰ বিষয়ে ক'ম এটা চাইডৰ লগত
আনটো চাইডৰ সম্পৰ্ক কেনেকুৱা হয় আৰু সেই সম্পৰ্কৰ ওপৰত ভিত্তি কৰি তাৰ নামবিলাক কি কি দিয়া আছে সেইটো কথা আমি এতিয়া আলোচনা কৰিম। এতিয়া আমাৰ চাই লোৱাচোন, এতিয়া আমি এই কোণবিলাকৰ লগত চাইডবিলাকৰ যিটো ৰেচিঅ' সেই ৰেচিঅ'বিলাক উলিয়াই লৈছোঁ। বস্তু দেখিলে খাব মন যায় নে নাযায় তোমালোকৰ, হয়নে? কিবা এটা বস্তু দেখিছা, ধৰা নিজৰ যিটো পচন্দৰ বস্তু, আজিকালি তোমালোকে কি ভাল পোৱা? চাওমিন, ম'ম', পিজ্জা সেইবিলাকে ভাল পোৱা। ধৰা তোমাৰ এটা পচন্দৰ বস্তু আহিছে আগত, তেতিয়া সেই বস্তুটো দেখাৰ লগে লগে খাব মন যায় নে নাযায়, হয়নে? খাব মন গ'লে আমাৰ জিভাৰ পৰা কি ওলায়? পানী ওলায়। যেনে বগৰী, আমি বগৰী খাই ভাল পাওঁ। টেঙা বুলি কোৱাৰ লগে লগে কি হ'ব? জিভাৰ পানী আমাৰ নিগৰি আহে, হয়নে? এইবিলাক হৈছে আমাৰ চেঞ্চিটিভিটি। পাছত তোমালোকে পাবা ক্লাছবিলাকত। এতিয়া চাবা, বস্তু এটা খাবলৈ মন গ'লে আমাৰ কি হয়? মানে লোভ লাগি যায় বস্তুটোৰ প্ৰতি, খাবলৈ লগাই, মানে পাৰপেণ্ডিকুলাৰ বাই হাইপ'টেনাছ। ইয়াৰ পাৰপেণ্ডিকুলাৰ কোনডাল আছে? বিচিডাল পাৰপেণ্ডিকুলাৰ, সেইটো লিখি থোৱা আছে ইয়াত, হয়নে? আৰু এইটো এচিডাল হাইপ'টেনাছ। তাৰপিছত যেতিয়া বস্তুটো খাবলৈ মন যায় তেতিয়া আমাৰ ভোকটো কি হয়? বাঢ়ি যায়। সেইকাৰণে আমি কঠিন তাত ভোক বুলি কয় নে নহয়, নে আমি ভোক, সেই ভোক। তাৰপিছত কি হয়? ভোক মানে বেছ, ভূমিত আছে বেছ, বেছত বি বুলি লিখিছোঁ। আৰু এইটো হাইপ'টেনাছ, AB বাই এইটো। তাৰপিছত টেনত লভ, মানে মানে খাই পেলাই কি হয়? কিছুমান লাভ হয়, হয়নে নহয়? বেলেগ বেলেগ নিউট্ৰিয়েণ্টছ পালি লাভ হয়নে? লাভ হ'ল। পাৰপেণ্ডিকুলাৰ বাই বেছ, পাৰপেণ্ডিকুলাৰ কোনডাল? বিচিডাল। আৰু বেছ আছে কি? AB। তাৰপিছত কেতিয়াবা কি হয়? কিছুমান বস্তু খালে কি অসুখ কৰে, যে খাব মন নাছিল, জবৰদস্তি খালা, ভুল হৈ গৈছে, হয়নে? ভুল হৈ গ'ল। তাৰমানে বেছ বাই ভূমিহৰণ পাৰপেণ্ডিকুলাৰ, মানে বেছ আছে কোনডাল? আমাৰ AB বাই BC। তাৰপিছত লগৰ এজনে সুধছি, কি ভুল হ'লে? অভু, মানে কি ভুল হ'ল? মানে চেক হ'লে কি হয়? কৰ্ণহৰণ বেছ, হয়নে? AC বাই AB। খাই উঠি কি ভুল হ'ল সেনেকুৱা। তাৰপিছত কচেক, এইটো আৰু ক'লে কল তাৰমানে কল খাইছিল বোধহয় সি, সেইকাৰণে কল হৈ গ'ল তাৰ। এতিয়া চাবা আমাৰ বস্তুবিলাক ভু 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 এনেকে কি হয়? এটাৰ লগত এটা চেঞ্জ হৈ যায়। তাৰমানে আমাৰ চাবা চাইনৰ লগত এতিয়া কাৰ ৰিলেশ্যন আছে? কচেক। গতিকে আমাৰ চাইন এ মানে কি লিখিব পাৰা? 1/cosec A। 1 কৰি দিলে চেঞ্জ হৈ হয়নে? তাৰপিছত cos হ'লে cos A equal to 1/sec A। তাৰপিছত tan A equal to 1/cot A। এতিয়া আৰু ৰিলেশ্যন চাবা, sin আৰু cosec মাল্টিপ্লাই কৰি দিলে কি পাবা? sin A into cosec A, sin A into cosec A equal to 1. Cos into sec, cos A into sec A equal to 1. That's tan into cot, tan A into cot A equal to 1. এইবিলাক হৈছে আমাৰ ৰিলেশ্যন। আৰু এই ৰিলেশ্যনখিনি কি হ'ব? আমাৰ ব্যৱহাৰ হ'ব। বুজি পাইছা? এই ৰিলেশ্যনখিনি আমাৰ ব্যৱহাৰ হৈ যাব। গতিকে পাছত যিবিলাক আমি প্ৰব্লেম কৰিম, সেই প্ৰব্লেমবিলাকত এই ৰিলেশ্যনখিনি ব্যৱহাৰ হ'ব। এটা বস্তু তোমালোকে চাই লোৱাচোন, যে এতিয়া আমি যিটো এংগুল লৈছিলোঁ সেইটো A লৈছোঁ নে? এবাৰ যদি আমি এংগুল C লওঁ, চাই লওঁ, C লোৱাৰ লগে লগে আমাৰতো এইডাল চেঞ্জ নহয়, এইডাল যিডাল আমাৰ হাইপ'টেনাছ আছে সেইডাল চেঞ্জ নহয়, এই দুটা চেঞ্জ হৈ যাব। যদি আমি এবাৰ কি লওঁ? এৰ সলনি যদি আমি এইটো একোইট এংগুল লওঁ, এইটো যদি লওঁ, তেতিয়াহ'লে এইবিলাক কি হৈ যাব? চেঞ্জ হৈ যাব। এইটো এবাৰ বেছ, এইটো ভূমি হৈ গ'ল, হে? আৰু এইডাল হৈ গ'ল লম্ব। এবাৰ বেছ হৈ যাব তোমাৰ কোনটো? BC, আৰু পাৰপেণ্ডিকুলাৰ হৈ যাব, হয়নে নহয়? AB ডাল হৈ যাব। আৰু এনেকৈও মনত ৰাখিব পাৰা, যিটো আমাৰ কি লওঁ? একোইট এংগুল লওঁ, সূক্ষ্মকোণ লওঁ, সেই সূক্ষ্মকোণৰ বিপৰীতে যিডাল বাহু থাকিব সেইডালক কি বুলি ক'ব? লম্ব বুলি ক'ব। বুজি পাইছা? তাৰমানে চি এংগুলৰ অপজিট বাহুডাল যিডাল সেইটো হ'ব পাৰপেণ্ডিকুলাৰ। গতিকে আমাৰ এই ধৰণেও আমি এবাৰ যদি আমাৰ চাইন চি উলিয়াব যাওঁ,
sin c মানে কি পারপেন্ডিকুলার ab ab বাই কোনটো হ'ব ac ভূমিডালে কি বেজা কি হাইপোটেনাস একে ৰাখিব বুজি পাইছা যে এই এংগল বিলাক চেঞ্জ কৰাৰ লগে লগে এইবিলাক চেঞ্জ হৈ যাব এইখিনি কথা তোমালোকে মনত ৰাখিবা পাইছানে নাই বুজি পাঠটো ভালকৈ এতিয়া আমি অনুশীলনীত যাম চাবা অনুশীলনীত আমাক কি দিয়া আছে এটা আমাক সমকোণী ত্ৰিভুজ দিয়া আছে ৰাইট এংগল ট্ৰায়াঙ্গল সেই ৰাইট এংগল ট্ৰায়াঙ্গলৰ হয়নে কি দিয়া আছে আমাৰ বি কোণ আমাৰ 90 ডিগ্ৰী বি কোণ আমাৰ 90 ডিগ্ৰী দিয়া আছে আৰু তাৰ পিছত কি দিয়া আছে এ বি দিয়া আছে এটো দিয়া আছে তাৰ পিছত দিয়া আছে আমাৰ কোণটো দিয়া আছে বিসি ডাল দিয়া আছে যে আমি পাইথাগোৰাছৰ থিওৰেম ইউজ কৰি কি কৰিব পাৰো এসি ডাল লৈ ল'ব পাৰো গতি এসি ইকুৱেল √ab² + bc² a b ভ্যালু কি দিয়া আছে a b ভ্যালু দিয়া আছে আমাৰ এখিনি এখান মুছি দি দিম পাছো এটা পাছত ইউজ কৰিলাম নে ইটা চাবা a b ভ্যালু দিয়া আছে 24 আৰু bc ৰ কি মান দিয়া আছে 7 24 ৰ স্কয়াৰ লৈছো 576 প্লাস 7 স্কয়াৰ 49 625 ৰ কি হয় 25 হৈ যায় এতিয়া আমি উলিয়াব লাগে sin অফ a sin এর ভ্যালুটো উলিয়াব লাগে বাট এটো এঙ্গেল এটি লগে লগে এটি আমাৰ কি হ'ব বেস আৰু এটি কি হৈ যাব পারপেন্ডিকুলার sin অফ a ইকুয়াল টু যেটো আমাৰ একোই এঙ্গেল দিয়া থাকে সমকোণ হেতাৰ অপোজিট bc বাই ac bc এর ভ্যালুটো কিমান দিয়া আছে 7 আৰু ac এর কিমান পাইছো আমি 25 গতিকে sin এর ভ্যালুটো আমি কি পাই গেলো মানে তাৰ পিছত 7/25 ক্লিয়াৰ হৈছে এটো তাৰ পিছত আমাৰ উলিয়াব লাগে cos a cos of a cos a মানে কি আছে b/p মানে b মানে কি আছে ab আৰু তাৰ পিছত কি আছে ac ডাল আছে ac মানে কিমান পাইছো 25 আৰু ab ডাল কিমান দিয়া আছে আমাক ab ডাল দিয়া আছে 24 এখিনি পইচা বুজি ঠিক এনাকে আমি উলিয়াব পাৰিম এবাৰ উলিয়াব দিছে আমাক কি উলিয়াব দিছে sin c 2024 2007 এটো টাইপ চেঞ্জ হৈ যাব এটো মান কি হৈ যাব এবাৰ বেস আৰু এটো হ'ব পারপেন্ডিকুলার sin c sin মানে কি হ'ব এই এঙ্গলৰ অপোজিট ab বাই ac ab মানে কিমান আছে 24 পইচা নাই কিনে বুজি তাৰ পিছত লাগে আমাৰ cos c ইকুয়াল টু এটো হ'ব bc বাই ac bc এর ভ্যালু কিমান পাইছো 7 আৰু ac এর কিমান পাইছা 25 যদি এনেকে আমি কি কৰিব পাৰিম প্ৰবলেম বিলাক সলভ কৰিব পাৰিম এটা কোৱেশ্চন নম্বৰ 2 চাবা কোৱেশ্চন নম্বৰ 2 আমাৰ কি দিয়া আছে চাবা PQR এটা রাইট এঙ্গল ট্রায়াঙ্গল দিয়া আছে ইয়াত আমার কোন সিম্বলটো দিয়া আছে রাইট এঙ্গল কোড দিয়া আছে আমার কিউ দিয়া আছে কিউ তো রাইট এঙ্গলৰ অপোজিট বাহু কি দিয়া লব এটা হাইপোটেনাস অতি বুঝল হ্যাঁ তাৰ পিছত আমি এইডাল দিয়া নাই আমাৰ কিউআর দিয়া নাই বুঝিছেনে গতিকে আমি পাইথাগোরাসৰ উপপাদ্য কি আছিল এই যে আমাৰ অতি বুঝ আছে হ্যাঁ হাইপোটেনাসৰ তাৰ স্কয়াৰ এই দুটা স্কয়াৰৰ সামৰ লগত ইকুয়াল আছে গতিকে আমাৰ কিউআর লাগে সো কিউআর ইজ ইকুয়াল টু √r² মাইনাস pq²। pr এর ভ্যালু কিমান আছে 13 pq এর ভ্যালু কিমান আছে 12 13 এর স্কয়ার করলে এত হবে আর এত তারপর স্কয়ার রুট হবে এটা আমার 10 মানে আমার কি আছে পারপেন্ডিকুলার বাই বেস হ্যাঁ 10 মানে এটা p লই লব লাগে হ্যাঁ ইয়ার অপোজিট এর পারপেন্ডিকুলার qr বুঝি পাইছা আর এটা হলো বেস pq তে আমি ভ্যালু কেটা বহাই দিছো তার পিছত এবার আমার এঙ্গল কোনটো লব দিছে আর এঙ্গল ললে এই আর এর অপোজিট এর এটা কি হই যাব পারপেন্ডিকুলার এবার তানে পারপেন্ডিকুলার কোনটা লব pq আর বেস হবে qr এটা আমার লাগে কিমান cot
কটত কি আছিল কটত বেস বাই পারপেন্ডিকুলার বেস আছে কিউ আর মানে আর পারপেন্ডিকুলার কি হই ভাই পি কিউ এটো ভ্যালু তো পুট কৰি দে আৰু দুটাৰে ডিফারেন্স কৰিব দিছে যে দুটাৰে ডিফারেন্সটো আমাৰ কি পাম 0 পাম তাৰ পিছত কোৱেশ্চন নম্বৰ 3 sin a equal to 3/4 দিয়া আছে কোৱেশ্চন নম্বৰ 3 sin a sin a equal to 3/4 এটো আমাক দিয়া আছে এটা আমি কি উলাব লাগে cos a আৰু tan a উলাব লাগে এটা সব আমাৰ ট্রায়াঙ্গলটো লৈ ল এটো বল a b c ac ডাল আমাৰ হ'ব আৰু এটো কি হ'ব রাইট অ্যাঙ্গল বুজিছানে sin তাৰ পিছত এটো কি হ'ব আমাৰ এটো হয় P perpendicular আৰু এটো হল hypotenuse তো লম্ব আৰু এটো হ'ব কৰ্ণ বুজিছানে এখিনি আমি এনেকে ধৰি লম এতিয়া sin a equal to কি ধৰা 3/4 equal to k ধৰি এতিয়া চাবা আমাৰ কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে sin আৰু ভ্যালুটো দিয়া আছে না sin a equal এটো হ'ব বেস এটো হ'ব আমাৰ পারপেন্ডিকুলার sin মানে কি আছিল BC perpendicular by hypotenuse BC perpendicular under BC by AC এটা আমি কি ধৰি লৈছো গতি BC আমাৰ কি হ'ব 3k বুজিছা আৰু AC আমাৰ কি হ'ব 4k এটা আমি পাইথাগোরাস থিওরেম এপ্লাই কৰি এটো লিখিবা according to পাইথাগোরাস থিওরেম এটা তোমালোকে লিখি দিব পাৰি নাছবা হা এটো বস্তু লিখি দিবা ঠিক আছে AB আমাৰ কি হ'ল √AC স্কয়ার মাইনাস BC স্কয়ার ওটাকে আমি ডাইরেক্ট ভ্যালু এটা পুট কৰি দিছো √7 পালো AB ভ্যালুটো এটো এটা cos মানে আমি কি পাম বেস বাই যে তোমাৰ a দিয়া আছে গতিকে এটো বেস বাই AC এটো AB বাই AC AB ভ্যালুটো তো আমি পালো √7 কে পুট কৰি দিয়া AC ডাল দিয়া আছে আমাক হা 4k তাৰছত কি হ'ব √7 বাই তাৰছত 10 মানে কি আছে পারপেন্ডিকুলার বাই বেস BC বাই এটো এটো আমি পুট কৰি দিছো সিমিলারলি क्वेश्चन नंबर 4 পাৰি মানে মই क्वेश्चन नंबर 4 ৰ ক্লু টু দি দিও হয়নে क्वेश्चन नंबर 4 কেনে কৰি এই সেম প্ৰসেস অলপমান দেখাই দিম তোমালোকে এখিনি নিজে কৰিব চেষ্টা কৰিবা क्वेश्चन नंबर 4 কি দিয়া আছে মাছাবা 15 cot a equal to 8 এতিয়া 15 টো মাল্টিপ্লাই হৈছে নে গতিকে cot a মানে কি হ'ব cot a equal to 8/15 যেহেতু আমাৰ এইটো এংগলটো দিয়া আছে এটা ট্রায়াঙ্গলটো তোমালোকে রাইট এংগলটো আঁকি ল'ব সমকোণী ত্ৰিভুজ যেটো আমাৰ দিয়া আছে আঁকি ল'ব হয়নে কট মানে কি আছিল এটো হ'ল পারপেন্ডিকুলার কট মানে কি আছিল বেস ভাই পারপেন্ডিকুলার বেস মানে কোনটা হ'ব এটো যেহেতু এংগল BC AB ডাল AB আৰু পারপেন্ডিকুলার কি BC এটো ইকুয়াল টু k ধৰি ল k let এটা আমাৰ সব AB equal 8k জিবিছা আৰু BC equal কি পাম 15k জিবিছা নে একনি এখানে বুঝি পাইছা নে নাই তোমালোকে এটা আমাক কি লাগে AC লাগে AC equal to √AB square 8k square plus itu BC square BC means কিমান আছে 15k whole square equal to √64 k square plus 225 k square itu k to বাহিৰতে ৰাখি দিব পাৰা k to square আছে তেতিয়া এই ওলাই আহিব 225 plus 649 289 289 স্কয়ার রুট ওলাব নে নাই তোমালোকে চাই লোৱাচোন
যেহেতু আমি স্কুৱেৰ ৰুট 289 স্কুৱেৰ ৰুট কি হ'ব 17 হ'ব এতিয়া আমাক কিহৰ ভেলু পৰাইছে সাইন মানে কি আছিল লম্ব হৰণ কৰ্ণ হয়নে BC বাই AC BCৰ ভেলুটো আমাক দিয়া আছে 15k আৰু ACৰ পালা কিমান 17k গতিকে আমাৰ 15/17 আৰু CK মানে কি হ'ব AC বাই AB ACৰ মানে কিমান 17k আৰু AB মানে কিমান দিয়া আছে 8k গতিকে হৈ গ'ল এইটো কোৱেশ্চন নম্বৰ 5 ক্যালকুলেট sec থিটা দিয়া আছে বাকিবিলাক ক্যালকুলেট কৰিব লাগে এটো তোমালোকে নিজে কৰিবা হ'বনে নহয় 5 তো কৰি লবাছো তোমালোকে ইয়াত চাবা আমাক sec থিটাৰ ভ্যালুটো দিয়া আছে মানে sec থিটাৰ ভ্যালুটো কি দিয়া আছে 13/12 sec থিটা মিন্স কি আছে হাইপোটেনাস বাই ভূমি মানে এটো ইকুয়াল কি ধৰিল গতিকে আমাৰ যেডাল h হ'ব মানে কৰ্ণ বুলি লিখি লবা তোমালোকে কৰ্ণ হয়নে এটো হ'ব তাৰ পিছত আৰু ভূমি কিমান হ'ব ভূমি এটা আমাৰ লম্বডাল নিৰ্ণয় কৰি ল'ব লাগে গতিকে আমি ইয়াৰ পাইথাগোৰাছৰ এটা তোমালোকে লিখি দিবা পাইথাগোৰাছৰ উপপাদ্যমতে গতিকে পাইথাগোৰাছৰ উপপাদ্যমতে আমাৰ কি এটোতো জানাই তোমালোকে পাইথাগোৰাছৰ উপপাদ্যটো মনত আছে গতিকে তাৰে পৰা আমি লম্বটো ল'ব লাগলি হাইপোটেনাছৰ কৰ্ণৰ বৰ্গৰ পৰা ভূমিৰ বৰ্গটো কি কৰি দিম বিয়োগ কৰি দিম বিয়োগ কৰি দি এখিনি পাই গলো এটা চাও আমি কি পালো লম্ব পাইছো কৰ্ণ পাইছো ভূমি পাইছো পারপেন্ডিকুলার হাইট বেস কতখিনি পালো গতিকে সাইন মানে কি আছিল লম্ব হৰণ কৰ্ণ হয়নে গতিকে কৰ্ণৰ মান কিমান দিছে 13 হয়নে আৰু তোমাৰ পারপেন্ডিকুলার কি হৈছে 5/13 সাইনটো পালি কোনটো পাও cosec গতিকে তো 13/5 হ'ব তাৰছত sec দিয়া আছে তাৰে পৰা কোনটো পাম cos 12/13 আৰু 10 sin by cos 5/13 12/13 13 cancel 5/12 আৰু cot মানে কি হ'ব 12/5 ৰেখিনি তো তোমালোকে বুজি পাইছা নে নহয় তে অংকটো কৰি লোৱাছোন এতিয়া কোৱেশ্চন নম্বৰ 6 ৰ আমাৰ কি দিয়া আছে এটা ত্ৰিভুজ দিয়া আছে আৰু সেই ত্ৰিভুজটো এই কোণ আৰু এই কোণ কি কোণ আমাৰ সূক্ষ্ম কোণ একোইটেংগল গতিকে এই দুটা যদি আমাৰ কি হয় একোইটেংগল হয় কি হ'ব রাইট এংগল হ'ব C2 সো AC নহয় AB ডাল কি হ'ব AB ডাল হ'ব আমাৰ হাইপোটেনাস হয়নে এটা চাবা এতে যদি আমি B এংগলটো লওঁ B এংগল ললি এটো বেস হ'ব আৰু ইয়াৰ অপোজিট ডাল কি হ'ব AC ডাল পারপেন্ডিকুলার হ'ব হয়নে গতিকে আমাৰ cos B লাগে গতিকে cos of B = base by perpendicular পালাখিনি বুজি হয়নে Similarly, cos of A মানে কি হ'ব cos of A ক্ষেত্ৰত কি হ'ব A এংগুল অপেক্ষা তোমাৰ AC ডাল হ'ব বেস আৰু BC হ'ব পারপেন্ডিকুলার এটা আমি cos A মানে কি পালো AC by AB এটা আমাৰ কন্ডিশন কি দিয়া আছে cos A = cos B হয়নে cos A আৰু cos B আমাক দিয়া আছে ইকুৱেল গতিকে cos A মানে কি পালো আমি AC by AB আৰু cos B মানে কি পাইছো BC by AB এটা আমি কি পালো AB তো সেম হয়নে তে AC আৰু BC কি পালো ইকুৱেল তাৰ মানে AC ডাল এবাৰ কি হৈ আছে AC এবাৰ হৈ আছে লম্ব আৰু এবাৰ BC হৈ আছে কি হৈ আছে লম্ব গতিকে দুটা বাহু একেলগে কি হ'ব নোৱাৰে দুটা লম্ব হ'ব নোৱাৰে গতিকে কি হ'ব লাগিব এংগুলটো এটাই হ'ব লাগিব তাৰ মানে A আৰু B এংগুল কি হ'ব লাগিব একে হ'ব লাগিব তে এৰে পৰা চোৱা এবাৰ কি পালো AC ডাল লম্ব পাইছো হয়নে আৰু এবাৰ কি পাইছো BC ডাল লম্ব পাইছো দুটাটো লম্ব হ'ব নোৱাৰে পারপেন্ডিকুলার দুটা হ'ব নোৱাৰে গতিকে এটা একোইটেংগল অপেক্ষে according to one একোইটেংগল এটা বেস হ'ব লাগিব এটা কি হ'ব লাগিব পারপেন্ডিকুলার হ'ব কিন্তু আমি দুটা কি পালো সেম পাইছো ৰে দুটা সেম হ'ব লাগলি কি হ'ব লাগিব এটা এংগুলই হ'ব লাগিব অৰ্থাৎ A আৰু B সমান হৈ যাব পালা বুজি এইটো Question number 6 চাবা cot থিটাৰ ভ্যালুটো আমাক দিয়া আছে এটা cot থিটা মানে কি আছিল বেস বাই পারপেন্ডিকুলার হয়নে বেস = 7k আৰু পারপেন্ডিকুলার = কি হৈ যাব 8k তাৰ পিছত আমি
পাইথাগোৰাছৰ থিওৰেমটো ইউজ কৰি হাইপোটেনাছটো উলিয়াই ল'লোঁ। হাইপোটেনাছ কি পেলা √113k। এতিয়া নাম্বাৰ 1ত আমাক কি দিয়া আছে 1 + sin θ হোল ইনটু 1 - sin θ 1 + cos θ হোল ইনটু 1 - cos θ। এতিয়া চাবা কি হৈ আছে এইটো a + b ইনটু a - b a + b ইনটু a - b এইটো ফৰ্মুলা মনত আছে নে নাই a + b ইনটু a - b = a² - b² এইটো মনত আছে a + b ইনটু a - b ইকুৱেল কি a² - b² এইটো ইয়াত a মানে কি আছে 1 সো 1² মানে 1 আৰু b মানে কি আছে sin θ গতিকে এইটো sin² θ হ'ব। সিমিলাৰলি তলতো কি আছে 1 + cos θ হোল ইনটু 1 - cos θ গতিকে 1 - cos² θ এই ফৰ্মুলাটো এপ্লাই কৰি দিছোঁ। তাৰপিছত আমাৰ ভেলু এটা পুট কৰি দিয়া 1 - 8 8 16 64 আৰু ইয়াৰে ৰুটডাল নোহোৱা হৈ যাব এইটো। তাৰপিছত নেক্সটটো 7 7 কি হ'ব 49 আৰু ৰুটডাল নহয় হৈছে। তাৰপিছত এলচিএম কৰি লসাগু কি হ'ব 113 এইটো হ'ব 113 বিয়োগ 64 আৰু তলতো হ'ব 113 বিয়োগ এইটো 49 113 কেঞ্চেল এইটো বিয়োগ কৰি দিলে কি পাবা 49 আৰু তলতো কি পাবা 64। গতিকে আমাৰ ফাৰ্ষ্ট নাম্বাৰটো এইটো আছে। আৰু ছেকেণ্ড নাম্বাৰটো আমাক কি কৰিব দিছে cos² θ ল'ব দিছে হয়নে। এইটো তোমালোকে ডাইৰেক্ট কৰিব পাৰা cos² θ দিছে না ছেকেণ্ড নাম্বাৰ। cos² θ ইকুৱেলটো কি হ'ব এইটো হোল স্কুৱাৰ কৰি দিয়া 7/8 হোল স্কুৱাৰ ইকুৱেলটো 7 7 49 8 8 যা 64 একে পাইছোঁ হয়নে নহয়। তাৰপিছত 8 নাম্বাৰটো চোৱাচোন কি দিয়া আছে 8 নাম্বাৰ কৈছে এইটো চাবা আমাৰ 3 cot a = 4 দিয়া আছে। গতিকে আমাৰ এতিয়া cot a ভেলুটো উলিয়াই লওঁ cot a = 4/3 হয়নে। ইয়াত বেছ বাই পাৰপেণ্ডিকুলাৰ এইটো বেছ ইকুৱেল ভূমি মানে কি হ'ব ভূমি মানে 4k আৰু পাৰপেণ্ডিকুলাৰ মানে হ'ব 3k পাইছা বুজি। তাৰে পৰা আমি হাইপোটেনাছটো উলিয়াই লৈছোঁ। হাইপোটেনাছটো 1 এইটো a² + b² তোমাৰ পাইথাগোৰাছ থিওৰেমটো মতে লিখি দিবা তোমালোকে একৰ্ডিং টু পাইথাগোৰাছ থিওৰেম সেইটো লিখি দিবা। এতিয়া আমাৰ যিহেতু আমাক প্ৰুভ কৰিব দিছে সেইকাৰণে আমাৰ লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড ল'বা। লেফ্ট হেণ্ড চাইড কি আছে 1 - 10² কটৰ পৰা 10 পাবা হয়নে 4/3 আছে 3/4 হৈ যাব এইটো উলিয়াই ল'লোঁ আমি। তাৰপিছত এইখিনি কেলকুলেশ্যন। এতিয়া আমাৰ ৰাইট হেণ্ড চাইডত কি কৰিব দিছে ৰাইট হেণ্ড চাইডৰখিনি চাব দিছে যে এই যি আমাৰ 1 - 10² a আৰু 1/1 + 10² সেইখিনি cos² a - sin² a হয়নে নহয় আমাক সেইখিনি ৰাইট হেণ্ড চাইডত প্ৰুভ কৰিব দিছে। এতিয়া ৰাইট হেণ্ড চাইডত আমাৰ কি দিয়া আছে cos² a - sin² a cos² a মানে কি হ'ব বেছ বাই হাইপোটেনাছ বেছ আমাৰ 4k আছে হয়নে আৰু হাইপোটেনাছডাল কিমান দিছিলা 5 4/5 হোল স্কুৱেৰ মাইনাছ sin মানে কি হ'ব 3k 3/5 হোল স্কুৱেৰ তে হ'ব 4² মানে 16/25 মাইনাছ 9/25 16 পৰা 7 9 গ'লে 7 গতিকে আমি LHSতো কি পাইছিলোঁ 7/25 গতিকে ৰাইট হেণ্ড চাইডতো কি পালোঁ 7/25 যিহেতু লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড কি পালোঁ ইকুৱেল পাইছোঁ হয়নে। ইকুৱেল পোৱাৰ কাৰণে আমাৰ কি হৈ যাব এইখিনি বস্তু সমান হৈ যাব। গতিকে এনচাৰ আমাৰ কি লিখি দিয়া য়েছ বুলি লিখি দিয়া। সেইটো এতিয়া আমি কোন নম্বৰটো ট্ৰাই কৰোঁ কুৱেশ্যন নম্বৰ 9 এইটো আমাৰ কি দিয়া আছে চাবা 10ৰ ভেলুটো দিয়া আছে 10 = 1/√3 10 মানে কি পাওঁ বেছ বাই পাৰপেণ্ডিকুলাৰ সৰি পাৰপেণ্ডিকুলাৰ বাই বেছ হয়নে। গতিকে পাৰপেণ্ডিকুলাৰ মানে 1k হয়নে আৰু তোমাৰ বেছ মানে কি হ'ব √3k বুজি পাইছা। ইয়াতে তোমালোকে লিখি দিবা পাইথাগোৰাছৰ উপপাদ্য মতে একৰ্ডিং টু পাইথাগোৰাছ। এতিয়া যদি আমি এংগলটো a লৈছোঁ হয়নে এংগলটো a ৰ লগে লগে √3 কি হৈ গ'ল বেছ আৰু পাৰপেণ্ডিকুলাৰ কি হৈ গ'ল 1 গতিকে আমাৰ চাবা তাৰে পৰা আমি h2 উলিয়াই লৈছোঁ বুজি পাইছা না h2 উলিয়াই লোৱা আছে। এতিয়া আমাৰ চাইনৰ ভেলু লাগে চাইন a এবাৰ এংগল a হ'লে √3 হ'ব তোমাৰ বেছ আৰু এইটো হ'ব পাৰপেণ্ডিকুলাৰ sin a = পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ এইটো
তাৰপিছত এতিয়াও চাই কষ্টটো উলিয়াই লওঁ এই এংগুলৰ কাৰণে উলিয়াই লওঁ মানে কি হ'ব এতিয়া বেছ বাই পাৰপেণ্ডিকুলাৰ চৰি হাইপোটেনাছ √3/2 এবাৰ তুমি চি এংগুলৰ কাৰণে লওঁ এইটো এংগুল চি এইটো চিৰ কাৰণে হ'ব এইটো বেছ হয়নে এইটো এংগুল চিৰ কাৰণে এইটো হ'ব বেছ বুজি পাইছা আৰু এটি হ'ব পাৰপেণ্ডিকুলাৰ cos c মানে 1/2 হৈছে আৰু sin c মানে এইটো পাৰপেণ্ডিকুলাৰ এইটো হয় এইটো আপুনি বুজি পালানে 1 × 1 মানে 1 √3 × √3 মানে 4 মানে 1 + 3 4/4 হ'লে 1 তাৰপিছত কুৱেশ্যন নম্বৰ 2 ট্ৰাই কৰিম এতিয়া কুৱেশ্যন নম্বৰ 2 লিখি ল'বা cos a cos c sin a - sin a sin c cos a হ'লে এইটো বেছ পাৰপেণ্ডিকুলাৰ cos হ'লে এইটো আৰু এইটো ৰিলেশ্যন হয়নে তাৰপিছত cos c হ'লে এইটো হ'ব বেছ 1/2 তাৰপিছত sin a হ'লে এইটো পাৰপেণ্ডিকুলাৰ 1/2 হৈ যাব আৰু sin c হ'লে এইটো আৰু এইটো ৰিলেশ্যন √3/2 এতিয়া আমি কি দেখা পালোঁ √3 × 1 √3 হ'ব 2 2 আৰু 4 আৰু এইটো 1 × √3 মানে √3 হ'ব 2 2 আৰু 4 গতিকে দুটাকে যেতিয়া আমি মাইনাছ কৰি দিম মাইনাছ কৰি দিলে আমাৰ ৰিজাল্টটো কি হৈ যাব 0 হৈ যাব কুৱেশ্যন নম্বৰ 10ত আমাক কি দিয়া আছে সেইখিনি চাই লিখি লোৱাচোন যে ত্ৰিভুজ পি কিউ আৰু কিউ সমান 90 ডিগ্ৰী গতিকে কিউৰ অপজিট বাহু কোনডাল হ'ব পি আৰ গতিকে পি আৰডাল আমাৰ কি হৈ যাব কৰ্ণ হৈ যাব আৰু আমাক কি এটা কণ্ডিশ্যন দিয়া আছে পি আৰ আৰু কিউ আৰৰ যোগফলটো দিয়া আছে আমাক 25 চেণ্টিমিটাৰ আৰু কি দিয়া আছে পি কিউ সমান 5 চেণ্টিমিটাৰ গতিকে আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি কি হ'ব পাৰোঁ পি আৰ স্কুৱেৰ = পি কিউ স্কুৱেৰ প্লাছ কিউ আৰ স্কুৱেৰ গতিকে এতিয়া পি আৰ আৰু কিউ আৰৰ আমাক দিয়া আছিলে এইটো 25 হয়নে এৰে পৰা পি আৰ মানে কি লিখিব পাৰোঁ 25 - কিউ আৰ এইটো a - b হোল স্কুৱেৰ ফৰ্মুলাটো মনত আছেনে a - b হোল স্কুৱেৰ ইকুৱেল a স্কুৱেৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ এইটো ফৰ্মুলা এতিয়া এপ্লাই কৰি দিছোঁ বুজি পাইছোঁ এইটো ফৰ্মুলা এপ্লাই কৰি দিছোঁ a স্কুৱেৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ ইকুৱেল টু 25 স্কুৱেৰ মানে আৰু এইটো কিউ আৰ স্কুৱেৰ এতিয়া চাওক এইটো এতিয়া প্লাছ হৈ আছে কিউ আৰ স্কুৱেৰ এতিয়াও প্লাছ হৈছে দুটা আমি কেঞ্চেল কৰি দিব 25 হ'লে কি হ'ব 620 এইটো স্কুৱেৰ উলিয়াই ল'লোঁ তাৰপিছত এইটো 25 50 আৰু এইটো 25 টো ইফালে আছে এতিয়া এইটো ইফালে আনা বুলি ধৰা হ'লে কি হৈ যাব এইটো 6 হ'ব আৰু কিউ আৰটো ইফালে নিয়া বুলি ধৰিলে এইটো কি হৈ যাব প্লাছ হৈ যাব তাৰপিছত 50 ডিভাইড কৰি দিয়া 0 0 কেঞ্চেল 5 × 12 এতিয়াকে আমি ইয়াৰ পৰা কিউ আৰৰ মানটো পাই গ'লোঁ তাৰপিছত আমাক কি দিয়া আছিল পি আৰ প্লাছ কিউ আৰ মান 25 দিয়া আছে এইটো নাম্বাৰ 1 লিখি থৈ দিব পাৰা 1 লিখি থৈ দিব পাৰা তো লিখি দিব পাৰা ইউজিং 1 এনেকৈ এইটো লিখি দিব পাৰা তাৰে পৰা আমি কিউ আৰৰ মানটো পাই গ'লোঁ কিউ আৰ পি আৰ মানে কি পাই গ'লোঁ 13 গতিকে এতিয়া আমি সেইখিনি ইউজ কৰি কি ভেলু ল'ব পাৰিছে sin p cos p আৰু tan p মান আমাৰ sin p মানে কি আছিল sin = পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ পাৰপেণ্ডিকুলাৰ কিমান পাইছোঁ এংগুলটো আমাক কি ল'ব পাৰিছে p ল'ব পাৰিছে গতিকে আমি যেতিয়া p এংগুল লোৱা আছে হয়নে আমাৰ যিহেতু p এংগুল লোৱা আছে যিহেতু 12/13 তাৰপিছত cos বেছ বাই সেইটো 10 পাৰপেণ্ডিকুলাৰ বাই বেছ সেইটো তাৰপিছত আমাক 11 নাম্বাৰৰ ট্ৰু ফলছখিনি উলিয়াব দিছে দ্য ভেলু অফ 10 অলৱেজ লেছ দেন 1 10 মানে কি পাওঁ পাৰপেণ্ডিকুলাৰ বাই বেছ অলৱেজ লেছ দেন 1 এতিয়া দেখোন আমি গ্ৰেটাৰ দেন 1 পালোঁ হয়নে নহয় গতিকে এইটো আমাৰ অলৱেজ লেছ দেন 1 মানে এটা ক্ৰছ নাম্বাৰ 2 say k = 12/5 for some value angle of a sec মানে কি আছিল হয়নে হাইপোটেনাছ বাই বেছ গতিকে এইটো ওপৰতো সদায় নিউমাৰেটৰটো সদায় কি থাকব গ্ৰেটাৰ থাকব ঠিকে আছে তাৰপিছত কি হ'ব এইটো নাম্বাৰ 3 cos is the abbreviation used for cosecant of angle a
এইটো কচটো নহয় হয়নে কোচেকেণ্ডটোক কোচেক বুলি কয় তাৰপিছত 4 নম্বৰ cot A is a product of cot M A এইটো cot A product নহয় এইটো এংগুলৰহে কি হয় আমাৰ ভ্যালু ল'ব যায় য'ত সাইডৰ ৰেশিও থাকে হয়নে তাৰপিছত কোৱেশ্চন নম্বৰ 5 টো দিয়া আছে sin θ is equal to 4/3 for some angle θ sin মানে কি হয় পারপেন্ডিকুলার বাই হাইপোটেনাস গতিকে আমাৰ পারপেন্ডিকুলার তো হাইপোটেনাস কে রাইট এংগল ট্রায়াঙ্গুলত পারপেন্ডিকুলার হাইপোটেনাসত কি নহয় গ্রেটার হ'ব নোৱাৰে বুজিছা যে পারপেন্ডিকুলার অলওয়েজ লেস দ্যান হাইপোটেনাস গতিকে আমাৰ 8.1 পাঠটো ইমানেই হয়নে যদি তোমালোকৰ কিবা বুজি নোপোৱাকৈ ৰৈ যায় সেইকাৰণে তোমালোকে মোক সুধিব পাৰিবা আৰু যদি ভাল পাইছা ক্লাছটো কৰি তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু নতুন নতুন ভিডিঅ'বিলাক পাই থাকি